56 দিনৰ কাৰণে আমি এই পৃথিৱীৰ পৰা এই নতুন এটা জোন দেখা পাম, অৰ্থাৎ জোনবাইৰ লগতে আৰু এটা জোনবাই দেখা পাম, যাক নেকি আমি মিনি মুন বুলি কওঁ। এই মিনি মুনটো প্ৰায় 56 দিনৰ কাৰণে আমি এই পৃথিৱীৰ পৰা তাক দেখিবলৈ পাম। কথাটো বুজি পাইছে নহয়? আমাৰ এই পৃথিৱীটোত 2টা জোন দেখিবলৈ পাম, 2টা জোন। কিন্তু সেইটো আহিল ক'ৰ পৰা? আপোনালোকে ভাবি আছে মই কিয় ঘূৰি আছো। এইটো যদি আমাৰ পৃথিৱী হয় আৰু পৃথিৱীৰ চাৰিপিনে যদি মই এনেকৈ ঘূৰি থাকো, তেন্তে মই হৈ গলো এই পৃথিৱীটোৰ কাৰণে এটা চন্দ্ৰ। ঠিক তেনেকৈ আপোনালোকে ভালকৈ জানে যে আমাৰ পৃথিৱীটোৰ এটা চন্দ্ৰ আছে, যিটো চন্দ্ৰক দেখি আমি সদায় আকাশত দেখা পাওঁ আৰু ইয়াক আমি জোনবাই বুলি কওঁ। এইটো কথা সঁচা যে সকলোৱে জানে যে আমাৰ পৃথিৱীটোৰ এটাই চন্দ্ৰ। কিন্তু এই 29 ছেপ্টেম্বৰৰ পৰা আগন্তুক 25 নৱেম্বৰলৈকে আমাৰ এই পৃথিৱীটোৰ কাৰণে আৰু এটা চন্দ্ৰ আহি আছে, যাক নেকি আমি মিনি মুন বুলি কওঁ। এই কথাটো সকলোৱে জানে যে আমাৰ পৃথিৱীৰ এটাই চন্দ্ৰ, অৰ্থাৎ মই যেনেকৈ এটা চন্দ্ৰ হৈ আছো আৰু এটা চন্দ্ৰ হ'ব। কথাটো বুজি পাইছে নহয়? আমাৰ এই পৃথিৱীটোত 2টা জোন দেখিবলৈ পাম, 2টা জোন। জানে আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ পৃথিৱীটোৰ নতুন আৰু এটা জোনবাই আহি আছে, আৰু সেইটো সঁচা কথা যে আমাৰ আকাশৰ এতিয়া 2টাকৈ জোনবাই ওলাব। কিন্তু সেইটো আহিল ক'ৰ পৰা? আচলতে সেই গ্ৰহাণুপুঞ্জটো সূৰ্যৰ চাৰিপিনে ঘূৰি আছিল, যেনেকৈ আমাৰ পৃথিৱীটোৱে সূৰ্যৰ চাৰিপিনে ঘূৰি থাকে, তেনেকুৱা সৰু সৰু বহুতো গ্ৰহাণুপুঞ্জ আমাৰ এই পৃথিৱীৰ দৰে সূৰ্যৰ চাৰিপিনে ঘূৰিয়ে থাকে। কিন্তু এই যিটো সৰু গ্ৰহাণুপুঞ্জ, যাক নেকি নাম দিয়া হৈছে 2024 PT5 বুলি, এই 2024 PT5 নামৰ এই গ্ৰহাণুপুঞ্জটোকে আমি মিনি মুন বুলি কওঁ। এই মিনি মুনটো আমাৰ এই পৃথিৱীৰ যে চাৰিপিনে ঘূৰিব, এপাক ঘূৰিব, এইটো কিবা কাৰণত মানে সূৰ্যৰ চাৰিপিনে ঘূৰোতে ঘূৰোতে আমাৰ পৃথিৱীৰ এই যিটো পৃথিৱী আছে, এই পৃথিৱীৰ এটা মধ্যাকৰ্ষণিক শক্তি আছে, সকলো বস্তুকে পৃথিৱীয়ে নিজৰ ফালে টানি ৰাখে, যাৰ ফলত নেকি আমাৰ ছেটেলাইটবোৰ, অৰ্থাৎ আমি যাক নেকি উপগ্ৰহ বুলি কওঁ, এই উপগ্ৰহবোৰ যেনেকৈ আমাৰ চন্দ্ৰমাটো আছে, অৰ্থাৎ জোনবাই, এই জোনবাইও আমাৰ পৃথিৱীৰ চাৰিপিনে ঘূৰি থাকে। কেৱল এই পৃথিৱীৰ মাধ্যাকৰ্ষণিক শক্তি আৰু চন্দ্ৰৰো নিজে এটা মাধ্যাকৰ্ষণিক শক্তি আছে। ইহঁতৰ শক্তিৰ মাজত এনেকুৱা এটা চিটুৱেশ্যন আহি গৈছে যে ইহঁতে চিটিকি যোৱাও নাই আৰু কাষত চাপি অহা নাই। ঠিক তেনেকৈ আমাৰ যিটো নতুন জোনবাই আহিব, অৰ্থাৎ এই আমাৰ PT5 2024 PT5 নামৰ এই গ্ৰহাণুপুঞ্জটো, সেও মানে আমাৰ পৃথিৱীৰ যিটো মধ্যাকৰ্ষণ আছে, মধ্যাকৰ্ষণিক শক্তি আছে, এই শক্তিৰ বলতে ইয়াৰ চাৰিপিনে এপাক ঘূৰি আকৌ সেই চিটিকি গৈ সূৰ্যৰ চাৰিপিনে ঘূৰিয়ে থাকিব। ই আচলতে সূৰ্যৰ চাৰিপিনে ঘূৰি আছিলে আৰু ঘূৰিয়ে থাকিব, কিন্তু ইয়াৰ ঘূৰোতে ঘূৰোতে ইয়াৰ কক্ষপথটো আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিৰ কাষ চাপি যোৱাৰ কাৰণে ইয়াৰ চাৰিপিনে এপাক ঘূৰা খাব, যাৰ কাৰণে নেকি আমি প্ৰায় 56 দিনৰ কাৰণে আমি এই পৃথিৱীৰ পৰা এই নতুন এটা জোন দেখা পাম, অৰ্থাৎ জোনবাইৰ লগতে আৰু এটা জোনবাই দেখা পাম, যাক নেকি আমি মিনি মুন বুলি কওঁ। এই মিনি মুনটো প্ৰায় 56 দিনৰ কাৰণে আমি এই পৃথিৱীৰ পৰা তাক দেখিবলৈ পাম। এনেকুৱাই এটা গ্ৰহাণুপুঞ্জ এটা সময়ত, ক'ব গ'লে আজিৰ পৰা প্ৰায় 4000 বছৰ আগতে আমাৰ পৃথিৱীত আহি খুন্দা মাৰিছিল, যাৰ ফলত নেকি আমাৰ পৃথিৱীৰ পৰা বহুত জীৱ জন্তু নাইকিয়া হৈ গৈছিল। তাৰে ভিতৰত এটা হ'লে এনেকুৱা ধৰণৰ ডাইন'ছৰ। এই ডাইন'ছৰ জাতীয় যিমান জীৱ জন্তু আছিল আমাৰ পৃথিৱীত, তেতিয়াৰ সময়তে এই এনেকুৱা এটা গ্ৰহাণুপুঞ্জই আহি পৃথিৱীত খুন্দা মাৰিছিল, আৰু যাৰ ফলত পৃথিৱীত পৰমাণু বোমাতকৈ ডাঙৰ বিস্ফোৰণ হৈছিল আৰু পৃথিৱীৰ পৰা গোটেই জীৱ জন্তু নোহোৱা হৈ গৈছিল। আৰু তাৰপিছত আকৌ এনেকুৱা বহুতো গ্ৰহাণুপুঞ্জ আমাৰ পৃথিৱীৰ ফালে আহিছে আৰু খুন্দিয়াইছেও কিছুমানে, কিন্তু সেইবোৰ ইমানে সৰু সৰু আছিল যে কিছুমান পৃথিৱীৰ বায়ুমণ্ডল প্ৰৱেশ কৰাৰ লগে লগে জ্বলি ছাৰখাৰ হৈ গৈছে, আৰু কিছুমান পৃথিৱীত প্ৰৱেশো কৰিছে, কিন্তু সেইবোৰ একেবাৰে সৰু। ঠিক তেনেকৈ এই যিটো আমাৰ মিনি মুন, এই মিনি মুনটো তেনেকুৱা এটা গ্ৰহাণুপুঞ্জ, কিন্তু এইটো আমাৰ পৃথিৱীৰ ক্ষতি নকৰে। নাছা আৰু ইছৰোৰ ফালৰ পৰা জনোৱা হৈছে যে এই যিটো মিনি মুন, এইটো যিটো যাক নেকি আমি গ্ৰহাণুপুঞ্জ বুলিও ক'ব পাৰোঁ, অৰ্থাৎ উপগ্ৰহ, এই উপগ্ৰহটো যিহেতু পৃথিৱীৰ চাৰিওফালে ঘূৰিব, সেইকাৰণে আমি ইয়াক উপগ্ৰহ বুলিও ক'ব পাৰোঁ, আৰু সেইকাৰণে ইয়াক মিনি মুন বুলিয়ে কৈছে। যি নহওক, এনেকুৱা ধৰণৰ মিনি মুনে আমাৰ পৃথিৱীক ক্ষতি নকৰে, অৰ্থাৎ এই যিটো মিনি মুন, এই মিনি মুনটোৱে আমাৰ পৃথিৱীক ক্ষতি নকৰে, কাৰণ নাছা আৰু ইছৰোৰ তৰফৰ পৰা এইটো কথা ক্লিয়াৰ কৰি বুজোৱা হৈছে যে এই মিনি মুনটোৱে আমাৰ পৃথিৱীৰ ক্ষতি নকৰে। কিন্তু এটা কথা মনত ৰাখিব যে আমি এই নতুন যিটো মিনি মুন, অৰ্থাৎ নতুন জোনবাইটো, ইয়াক আমি খালী চকুৰে কেতিয়াও দেখা নাপাওঁ, কাৰণ এইটো ইমানেই সৰু যে ইয়াক আমি কেতিয়াও খালী চকুৰে দেখিবলৈ নাপাওঁ। ইয়াক দেখিবলৈ হ'লে আমি দূৰবীক্ষণ যন্ত্ৰ লাগিব, তাকো ভাল ষ্টেণ্ডাৰ্ড দূৰবীক্ষণ যন্ত্ৰ লাগিব। সেই তেনেকুৱা দূৰবীক্ষণ যন্ত্ৰৰেহে আমি এই এনেকুৱা এই যিটো আমাৰ মিনি মুন, ইয়াক দেখিবলৈ পাম।